গুড মৰ্ণিং এভৰিৱান। ৰাতিপুৱা ব্লগটো ষ্টাৰ্ট কৰিছোঁ। আশা কৰিছোঁ সকলোৱে ভালে আছে, কুশলে আছে আৰু ময়ো ভালে আছোঁ। আজি আচলতে গাঁৱলৈ গৈ আছোঁ। মানে মাই দেউতাহঁতৰ দাদাজনৰ এটা বাচ্ছা আছে। বাচ্ছাটোৰ এইবাৰ প্ৰথম বাৰ্থডে। তাতে আমাক নিমন্ত্ৰণ জনাইছে, তালৈ গৈ আছোঁ। ঠিক আছে, ভিডিঅ'টো শেষলৈকে চাই যাব আৰু যদি ভাল লাগে ভিডিঅ'টো লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰি দিব। তো ঠিক আছে, চাই যাব শেষলৈ। এতিয়া আমি আহি পালোঁ। আহিয়ে আমি মাই দেউতাহঁতৰ ঘৰলৈ আহিলোঁ। এয়া বাৰ্থডে বয় হয়। তাৰ আচলতে গাটো বেয়া বোলে, অশান্তিও কৰি আছে বোলে অলপ। এয়া বাৰ্থডে বুলি ডেক'ৰেশ্যন কৰিছে ধুনীয়াকৈ, বেলুন চেলুন লগাইছে পূৰা, ফটো চটো দিছে। এয়া কেকটো ৰেডি হৈছে, এতিয়া কেক কাটিব সময় হৈছে। এয়া কেমেৰামেনো আহিছে। ভালে লাগিছে পৰিৱেশটো, সেইবাবে অকণমান ভিডিঅ' কৰি দেখাইছোঁ। এয়া কেকটো ৰেডি কৰিছে, এতিয়া কেক কাটিব আৰু। এয়া কেক কটা হৈ গ'ল, এতিয়া খোৱা পৰ্ব চলি আছে বাৰু। বাৰ্থডে বয় একদম কান্দি দিছে, কাৰণ তাৰ গাটো বেয়া আচলতে, অশান্তি পাইছে। এয়া মামাক হয়, মামাকে মামাহঁতৰ ফালৰ পৰা এডাল চেইন গিফ্ট কৰিছে বাৰ্থডে বুলি। কেক কটা হোৱাৰ পিছত সকলোৱে একেলগ হ'লো ফটো উঠিম বুলি। ফটো মাৰি আছে বাৰু, মই ভিডিঅ'কে কৰিলোঁ বাৰু। খানা চানা খাই বিদা হৈ আহি আমি এতিয়া মাহঁতৰ ঘৰলৈ আহিলোঁ। আহিয়ে দেখা পালোঁ দেউতাই জুই ধৰিছে, গতিকে জুই নোপোৱাকৈ থাকিব নোৱাৰিলোঁ। অকণমান জুই পোৱাই কেনে আমি ঘৰলৈ ৰাওনা হ'লোঁ। দাদাহঁতৰ লগত একেলগে সিহঁতেও আহিছে। তো ঠিক আছে, ভিডিঅ'টো কেনে পালে কমেণ্টত জনাব।